নমস্কাৰ বন্ধুসকল, অৰূপজ্যোতি শৰ্মা মই আপোনালোকৰ ওচৰলৈকে মাজে মাজে দুই এটা ভিডিঅ' প্ৰেৰণ কৰি থাকোঁ। আজি মই আনন্দিত, মই উৎসাহিত যে ফৰেভাৰৰ নিচিনা এখন প্লেটফৰ্মত মই কাম কৰিবলৈ পাইছোঁ। মই আজি এইকাৰণে গৌৰৱান্বিত যে মোৰ মাধ্যমত আজি হাজাৰৰ ঘৰত ব্যক্তিয়ে জীয়াই থকাৰ এটা প্ৰেৰণা পাইছে। মই নাজানো মই কি কাম কৰিছোঁ, কিন্তু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে মই সমাজ সেৱা কৰাৰ এই সুযোগকণ জীৱনৰ প্ৰত্যেকটো দিনতে পাওঁ। মই আজি বিশ্বাস কৰোঁ যে আপুনি যদি মানুহৰ হিতৰ কাৰণে কাম কৰে, আপুনি যদি মানুহৰ উন্নতিৰ কাৰণে কাম কৰে, মানুহৰ কাৰণে যদি ভাল ভাল কথা আপুনি ভাবে, তেতিয়াহ'লে আপোনাৰ বা মোৰ উন্নতি হোৱাটো একেবাৰে স্বাভাৱিক। আজি আমি এখন এনেকুৱা প্লেটফৰ্মৰ পাইছোঁ যিখন প্লেটফৰ্মৰ মাধ্যমত আমি প্ৰত্যেকেই ইজনে আনজনক সহায় সহযোগিতা আগবঢ়াব পাৰোঁ। আজি বেমাৰমুক্ত সমাজ এখন আমি দিব পাৰোঁ, বেমাৰমুক্ত সমাজ এখনৰ আমি আৱিষ্কাৰ কৰিব পাৰোঁ। বেমাৰৰ কাৰণে মানুহ হস্পিটেলত দৌৰি আছে, মেডিচিন খাই আছে, বিভিন্ন কাম কৰি আছে। সেইসকল ব্যক্তিক আমি সঠিক পথ দেখুৱাব পাৰোঁ আৰু খাদ্য খুৱাই পেলাই, খাদ্যৰ সম্ভাৰ দেখুৱাই পেলাই, খাদ্যৰ মাধ্যমত সমস্যাৰ সমাধান কৰাৰ পথ দেখুৱাই পেলাই আমি ৰোগমুক্ত এখন সমাজৰ নিৰ্মাণ কৰিব পাৰোঁ। আৰু এই প্ৰচেষ্টাটো অব্যাহত ৰাখিছে 41 বছৰ ধৰি পেলাই এটা বহুত ধুনীয়া কোম্পানীয়ে, যাৰ নাম ফৰেভাৰ লিভিং প্ৰডাক্টছ। ফৰেভাৰ লিভিং প্ৰডাক্টছ আজিৰ ডেটত এখন উপযুক্ত প্লেটফৰ্ম বন্ধুসকল, য'ত আপুনি নিৰোগী জীৱন যাপন কৰাৰ এটি সুযোগ পাব। নিৰোগী হ'বলৈ জানো আপোনাৰ ইচ্ছা নাথাকে? নিঃসন্দেহে থাকে। টেবলেট আৰু নিৰোগী দুটাৰ মাজত কিমান ডাঙৰ পাৰ্থক্য চিন্তা কৰি চাওকচোন। যদি আপুনি বিচাৰে টেবলেট খোৱা বন্ধ কৰি পেলাই আপোনাৰ শৰীৰক সুখাদ্য দি পেলাই নিৰোগী জীৱন ল'ব পাৰে, এয়াই ফৰেভাৰ লিভিঙৰ 41 বছৰীয়া এটা ব্যৱস্থাপনা। আজি ফৰেভাৰ লিভিং প্ৰডাক্টছ অসমৰ বুকুত 7 বছৰ অতিক্ৰম কৰিছে। 7টা বছৰত লাখৰ ঘৰত ব্যক্তিয়ে নিৰোগী জীৱন যাপন কৰিব পাৰিছে। 7টা বছৰত কিমান যে ব্যক্তি মোৰ ওচৰত আহিলে, মই নিদান লিখি দিলোঁ, তেওঁলোকে ইউজ কৰিলে আৰু খাই পেলাই ৰিজাল্ট পালে। আপোনাৰো হ'ব পাৰে, আপুনিও আহক, আপুনি এবাৰ যোগাযোগ কৰি চাওক। মই মাত্ৰ সমাজ সেৱা কৰাৰ কাৰণে এইটো কাম কৰি আছোঁ। সমাজ সেৱাৰ দ্বিতীয় এটা ৰাস্তা হৈছে ইনকাম। ভাল ইনকাম নাথাকিলে কেতিয়াও সমাজ সেৱক হ'ব নোৱাৰে। সমাজ সেৱক যদি হ'ব কোনোবাই, তেতিয়াহ'লে তেওঁ আৰ্থিকভাৱে মজবুত হ'ব লাগিব। ফৰেভাৰ লিভিং প্ৰডাক্টছক মই ধন্যবাদ দিওঁ যে আজি আৰ্থিকভাৱে মোক বহুত মজবুত কৰিছে ফৰেভাৰ লিভিং প্ৰডাক্টছে। ইমানেই মই মজবুত যে মই আন 10জন ব্যক্তিক হাত দি পেলাই, হাতত হাত থৈ পেলাই মই তেখেতসকলকো মজবুত বনাব পাৰোঁ, কাৰণ ইয়াত উপাৰ্জনৰ এটি সঠিক পথ দিয়া আছে। ইনকাম প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে। ইনকাম আপুনি কিমান কৰিছে এইটো ডাঙৰ কথা নহয়, কিন্তু আনলিমিটেড ইনকাম আপুনি কৰ্ম কৰাৰে পাবনে নাপায় এয়া ডাঙৰ কথা। মই কিন্তু আনলিমিটেড ইনকাম পোৱা এটি ৰাস্তাত গতি কৰি আছোঁ আৰু মোৰ লগত কেইবাশ ব্যক্তি আগবাঢ়ি আছে। আহিবলগীয়া 4-5 বছৰত আমি এনেকুৱা এটা জীৱন পাম, যিটো জীৱন চোৱাৰ কাৰণে আন 10জন ব্যক্তি হয়তো আমাক সাক্ষাৎকাৰ কৰিব। আমি বিশেষ ব্যক্তিলৈকে ৰূপান্তৰিত হ'ম। কিয় জানেনে? আমি বিশেষ এটি ব্যৱস্থাত কাম কৰি আছোঁ, আমি সমাজ সেৱা কৰি আছোঁ, আমি ৰোগমুক্ত সমাজ এখনৰ পৰিকল্পনা কৰি আছোঁ, আৰু আমি ফৰেভাৰৰ মাধ্যমত ইনকামৰ দিশত আমি যাত্ৰা কৰিছোঁ। বিদেশ ভ্ৰমণ কৰিছোঁ, নেশ্যনেল টুৰ লৈছোঁ, গাড়ী পাইছোঁ কোম্পানীৰ পৰা। কিয় পাইছোঁ জানেনে? সমাজ সেৱা কৰাৰ ফল। আপুনিও আহক, আপুনিও কৰক, আপোনাৰ জীৱনতো পৰিৱৰ্তন হ'ব পাৰে বন্ধুসকল। মই বিচাৰোঁ অৰূপজ্যোতি শৰ্মাৰ লগত আপোনালোকে হাত মিলাওক। মই আছোঁ আপোনাক সহায় কৰাৰ কাৰণে, সহযোগিতা কৰাৰ কাৰণে। আপুনি নজনা কামটো মই জনাই দিয়াৰ কাৰণে মই চেষ্টা কৰিম, আপোনাৰ লগত থাকিম ভাই বন্ধুৰ নিচিনা, আৰু আপোনাক মই ছাকচেছফুল বনোৱাৰ কাৰণে চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ।